দেৱদাৰু পুলি উঠাত মোক এজনে নাহৰ কুটি ৰোপণ কৰিবলৈ দিছে দেৱদাৰু গছৰ কথা এই তেলডিপুতে দেৱদাৰু গছৰ পুলি আছিলে কৈছে মেনেজাৰে বোলে আমি দেৱদাৰু গুটিখিনি উঠাই দিম আপুনি নাহৰ পুলি ৰুই দিয়ক বেলেগত ৰুই দিব জুবিন দাই নাহৰ পুলি ভাল পাইছে সেইবাবে মই নাহৰ পুলি ৰোৱা কামটো হাতত লৈছোঁ জুবিন দাই নাহৰ গছ ভাল পাইছিল জুবিন দাৰ পৰাই প্ৰেৰণা পাই নাহৰ পুলি গুটি ৰোৱাটো মই হাতত ল'লোঁ জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত লখিমপুৰৰ এজন ব্যক্তি বাইপাছৰ কাষে কাষে নাহৰ কুটি ৰোপণ কৰি গৈছে ব্যক্তিজনে মই এইফালে গভীৰালি এই চাংমাই গাঁৱৰ ৰাস্তাৰ পৰা ৰুইছোঁ এই ছয়মাইল গোটেই বাইপাছৰ কাষত ৰোৱা মোৰ প্লেন এটা আছে মই সময় পালে ৰুম আৰু ইতিমধ্যে তেওঁ ৰোপণ কৰিছে 500ৰো অধিক নাহৰ গুটি এতিয়া আপুনি কিমানমান ৰুলে 500মান গুটি ৰোৱা হ'ল আৰু কিমান আছে আৰু 1000তকৈ বেছি আছে মই ৰুম আৰু এই ব্যক্তিজন হৈছে লখিমপুৰৰ পূৰ্ণানন্দ বৰগোহাঁই লখিমপুৰৰ বাইপাছত নাহৰ পুলি পৰিপূৰ্ণ কৰি তোলাৰ সপোন পূৰ্ণানন্দ বৰগোহাঁই গোটেই ৰাস্তাটোৱে মানে নাহৰ পুলি ৰোৱা মই প্লেন কৰিছোঁ গতিকে দেখিবলৈও ভাল হ'ব আৰু বহুত মানুহে শান্তিও পাব ছাঁ পালে সেইটো উদ্দেশ্যেই মই নাহৰ পুলি ৰুইছোঁ নাহৰ গছটো ওখ হ'লে তাৰ ছাঁটো ৰাস্তাটো পৰিব আৰু বৰ বেছিকৈ ঠাল ঠেঙুলি হৈ ৰাস্তাত দিগদাৰ নহয় হয় সেইকাৰণে মই নাহৰ পুলিটো ৰুইছোঁ আৰু এটা কথা হৈছে কি নাহৰ পুলি সাধাৰণতে গৰুৱে ছাগলীয়ে নাখায় এইটো গজা পাছতেই মানে গজি আহে এতিয়া মোৰ ইয়াত গজালি ওলোৱাও আছিলে গজালি ওলোৱাখিনি মই ৰুই দিলোঁ বাকীখিনি আৰু গুটি আছে মই প্লেন কৰিছোঁ যিমান গুটিয়ে কভাৰ কৰে সিমানখিনি মই ৰুম বুলি ভাবিছোঁ সেয়ে খোজকাঢ়ি লখিমপুৰৰ বাইপাছত ৰোপণ কৰি গৈছে নাহৰ গুটি প্ৰকৃতিকে ভাল পোৱা এই ব্যক্তিজনৰ কামক এতিয়া শলাগ লৈছে সকলোৱে ৰুই আহি আছোঁ আৰু বাকীখিনি আৰু মই এতিয়া সময় পোৱা নাই সময় পালে মই ৰুম আৰু প্ৰেৰণাটো পাইছোঁৱেই জুবিন দাৰ লগতে ৰাইজেও ভাল পাব পূৰ্ণানন্দ বৰগোহাঁই এই পদক্ষেপ সঁচাই প্ৰশংসনীয় ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে